হেল্ল' গাইজ, মই শাক তুলিবলৈ আহিছোঁ ছাদ বাগানত। চাওকচোন কিমান ডাঙৰ ডাঙৰ হৈছে শাকবিলাক। চাওকচোন এইবিলাক, চাওকচোন। ইয়াৰ আগটো কাটি দিলে ইয়াৰ পৰা আৰু বহুত বেছি হ'ব। এই ডাঠা শাক হয়, চাচোন কি ধুনীয়া। আৰু এইটো শাক বহুত মূল্যৱান। এইটো গুটি হয়, সেউজীয়া সেউজীয়া গুটি হয়, পিছত পকি যায়, কমলা কালাৰ হয়। এইটো বহুত ঔষধি গুণসম্পন্ন শাক হয়। কিমান ডাঙৰ ডাঙৰ পাত চাওকচোন। এইবিলাক একোটা টাব হয় দেই, চৰিয়াত মই দিছোঁ, কিন্তু বহুত হেৰি আছে, সাৰ আছে। কিমান সাৰ আছে তাৰমানে ইয়াত। মই এই পচন সাৰবিলাক দিওঁ, যিবিলাক কিটচেনৰ অৱশিষ্ট পেলাই দিয়া বস্তু, সেইখিনি জমা কৰি মাটিৰ লগত মিলাই দিওঁ, দি কিছুদিন থাকিবলৈ দিওঁ। তাৰপিছতহে মই শুকাবলৈ যেতিয়া দিওঁ নহয়, তাৰপিছত এই খেতিবিলাক কৰি দিওঁ। খুব সুন্দৰ প্ৰচেছ আৰু এইটো। চাওকচোন কিমান ধুনীয়া শাক। এইটো চাইডতো আছে মোৰ। আপোনালোকক এডাল পালেং শাক উঘালি দেখাম হা। আৰু মোৰ বেছি দিন হোৱা নাই, কম সময়তে ইমান হৈছে। চাওকচোন পালেং শাকৰ চেহেৰা চাওক, খুব ডাঙৰ ডাঙৰ হ'ব, বহুতেই ডাঙৰ ডাঙৰ হ'ব। আৰু এইবিলাক যদি মই ৰুই দিওঁ নহয়, এইকেইটা যদি মই ৰুই দিওঁ নহয়, ইয়াৰ পৰা ধুনীয়া পালেং শাক হ'ব। এইকেইটা মই ৰুই দিম, আকৌ বেলেগ হেৰিত ৰুই দিম। ছিঙি পেলাই ভাল লাগে জানেনে, পালেং শাক তুলি। আৰু এইটো শাক মই কৈছোঁ নহয় অলৰেডি, এইটো শাক বহুত মূল্যৱান। আপোনালোকে এইটো শাক চিনি নাপাব পাৰে, এইটো শাক কেতিয়াও পেলাই নিদিব দেই। এইটো বহুত ধুনীয়া শাক। এইটো ডাঠা শাক, মৰিচ শাক বুলি কয়। এইখিনি পালেং শাকেই হয়। পাতবিলাক মৰম লাগেনে? ইমান ধুনীয়া আৰু সোৱাদ যে আছে নহয়, বহুত সোৱাদ। চাটৰ বাগান মানে ওপৰত যিবিলাক শাক থাকে, শাক বুলি নহয়, চব বস্তুৰে সোৱাদটো বেছি, কষ্ট বেছি। এনেকৈ শাকবিলাক কটাৰ পিছত শাকবিলাক আৰু ধুনীয়া হৈ যাব। ইয়াত নতুনকৈ দিছোঁ মই। এই চৰিয়াটোত মই এনেই দিছিলোঁ হা। এইকেইটাত কিমান ধুনীয়া, চাওকচোন। এতিয়া ইয়াত কাটি দিম নহয়, ইয়াৰ পৰা আৰু পোখা বহুত ওলাব। এইটো খুতৰা শাক, চাওকচোন। আৰু এডাল বেঙেনা দিছোঁ, কাটি দিছোঁ, বহুত লাগিছিলে। এতিয়া কাটি দিছোঁ নহয়, এতিয়া পোখা দিব, দি আৰু ইয়াত বহুত লাগিব। ঠাল ঠেঙুলি বহুত বেছি হ'লে হেৰি মানে বস্তুবিলাকো বেছি লাগে। আৰু চৰিয়াটোত মানে পাচিটোত এক পাচি হৈ গৈছে মোৰ। গতিকে আৰু মোক নালাগে, আজিৰ কাৰণে হৈ যাব। নেক্সট মই আকৌ ছিঙিম, পিছত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানতে সামৰিছোঁ, আহিছোঁ, বাই বাই।